নমস্কাৰ এৰি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেশ হুছেইন দেৰগাঁও চাৰিআলিত অসমৰ হিয়াৰামধু অসম ৰত্ন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অনুষ্ঠানৰ মাজতে উপস্থিত হয় মিষ্টাৰ বিটু নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও চাৰিআলিত অসমৰ হিয়াৰামধু অসম ৰত্ন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অনুষ্ঠানৰ মাজতে হঠাৎ আহি উপস্থিত হয় অতি সক্ষমজনৰ প্ৰতি সেৱা আগবঢ়াই অহা জুবিন অনুৰাগী মিষ্টাৰ বিটু উল্লেখযোগ্য যে মিষ্টাৰ বিটুৱে নুমলীগড়ৰ মহুৰামুখত এখন অন্ধ বৃদ্ধাশ্ৰম খুলি হাৰ্দিকভাৱে অতি সক্ষমজনক তাত ৰাখি সেৱা আগবঢ়াই আহিছে তেওঁৰ দেৰগাঁৱত দুখত মিয়প্ৰাণ হৈ গভীৰভাৱে সোঁৱৰে ১২০ শতিকাৰ অসমৰ সৰ্বশ্ৰেষ্ঠ শিল্পী জুবিন গাৰ্গৰ আচলতে তেওঁ মোৰ আদৰ্শ তেওঁ ভগৱান আছিলে তেওঁ এটা কথা শিকাই গৈছিলে যে তেওঁতো জীৱনত বহুত যিমান ঘটিলে তেওঁ সিমান বিলালে আৰু মই সেই কৰ্মই পৰিচালিত হৈছিলোঁ আৰু জুবিন দাই বহুতখিনি প্ৰতিশ্ৰুতি দি আছিল যে অন্ধ আশ্ৰমলৈ এদিন আহিব আৰু তেওঁ মোক কৈছিলে যেতিয়া দৃষ্টিহীন আশ্ৰমখন বনাইছিলোঁ যে তোক কি লাগে কওঁ মই বোলো জুবিন দা আপোনাক একোৱেই নালাগে আপোনাৰ পৰা একো নালাগে মাত্ৰ আপোনাৰ নাম আৰু আপোনাৰ হাতখন আমাৰ লগত থাকি ল'ব কাৰণ জুবিন দা নাছিলে যদি আমাৰ লগত জুবিন দাৰ গানেৰে আমি গোটেই সংগীত যাত্ৰা কৰিছিলোঁ 10 মাহ দিন আৰু তাত জুবিন দাৰ প্ৰতিটো কোনোতে জুবিন দাৰ গানেই বাজি আছে আজি তাৰিখলৈকে জুবিন দাৰ গানৰ অবিহনে আমি সংগীত যাত্ৰা কৰিব নোৱাৰিলোঁ 90% জুবিন দাৰ গান আছিলে জুবিন দা নহাকৈ এখন অন্ধ আশ্ৰম সৃষ্টি কৰি থৈ গুচি গ'ল তাতোকৈ ডাঙৰ কথা আছিলে যে জুবিন দাই মই 30 নৱেম্বৰত একেলগ হোৱা কথা আছিলে মিউজিক ফেষ্টিভেলত সেইটো থাকি গ'ল আৰু জুবিন দাৰ যি আদৰ্শ পালন কৰি গৈছিলোঁ সেইবাবে মোৰ ভগৱান আছিলে আৰু জুবিন দাটো আমি ঘূৰাই নিব নোৱাৰোঁ বা জুবিন দাৰ নিচিনা সৃষ্টিও নহয় মানুহ কোনোদিনে সৃষ্টি নহয় তেওঁৰ সংগীত শিল্পী কোনোদিনে নাহে কিন্তু এটা বস্তু আমি জীয়াই ৰাখিব লাগিব যিটো জুবিন দাই দেখাই গৈছিলে মানুহে মানুহৰ বাবে বহুত সংগীত শিল্পী আছে কিন্তু যি আনৰ কাৰণে চিন্তা কৰিছিলে তেওঁৰ ঘৰৰ দুৱাৰমুখত সদায় অসুখীয়া মানুহ গৈ থিয় হৈ থাকেগৈ কিবা এটা পাম বুলি তেওঁ পকেটত যি আছিলে সকলো দিছিলে এনেকুৱা এটা দিন হৈছিলে জুবিন দাই নিজৰ গাড়ী ড্ৰাইভাৰ বা চিকিউৰিটি গাৰ্ডৰ পৰা পইচা ধাৰলৈ ল'ব লগা আছিলে তেওঁ গমেই নাপায় তেওঁ কি আছিলে নিজৰ নহয় বুলি ভাবে যিটো ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে জীৱনত যিটো কৰ্মফল পাইছা সেইটো ফল নিজৰ বুলি নাভাবিবা দুৰ্ভোগৰ মাজত বিলাই দিয়া তেওঁৰ পৰা যিটো হাঁহি দেখিবা সেই হাঁহিটোৱে তোমাৰ প্ৰাপ্তি হ'ব জুবিন দাই সেইটো কৰিছিল আৰু মই সেইটো কৰিবলৈ চেষ্টা কৰিছিলোঁ জুবিন দাই লাখ টকা ঘটি লাখত বিলাইছিল মই হাজাৰ বিলাবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়াৰ পৰা চেষ্টা কৰিম আজি মই জুবিন দাৰ চিতা জুই কৰা কাইলৈ মই চাবলৈ মোৰ সাহস নহ'লে কিন্তু তেওঁ সমাধি ক্ষেত্ৰত সোমাই তেওঁ য'ত সমাধিস্থ হ'ব য'ত তাত চিতা জ্বলাব তাত মই এটা প্ৰতিজ্ঞাবদ্ধ হৈ আহিছোঁ যে যি কৰিছিলোঁ জুবিন দাৰ আদৰ্শ হৈ তাতকৈ এতিয়া বেছি কৰিম মানুহৰ বাবে জুবিন দাৰ ৰোগীৰ বাবে যি কৰিছিলে তাতকৈ বেছি কৰিবলৈ চেষ্টা কৰিম যি পাৰোঁ সামৰ্থ্য অনুযায়ী প্ৰতিজন ৰোগীকে সাহস দিবলৈ চেষ্টা কৰিম দুৰ্ভগীয়া ৰোগীক যিহেতু মোৰ যাত্ৰাবিলাকে বেছিভাগ দুৰ্ভগীয়া ৰোগীৰ বাবে এতিয়া যাত্ৰা আৰু তীব্ৰ হ'ব মানুহৰ বাবে জুবিন দাৰ যিটো আছিলে আদৰ্শ সেই আদৰ্শ সদায় জীয়াই ৰাখিব লাগিব দুখ লাগিছে জুবিন দাৰ সেই মুখখন নিথৰ হৈ পৰি থকা দেহটো দেখি বহুত আশা কৰিছিলোঁ যে যোৰহাটলৈ আহক কিন্তু সময় নাটনি হৈ গ'ল জুবিন দাৰ মানুহটোৱে তেনেকুৱা আছিলে যে সময় বহুত দিব নোৱাৰে বহুত ল'ৰালৈ আছিলে তেওঁ তেনেকৈ ল'ৰালৈকে গুচি গ'ল সদায় জীয়াই থাকিব জুবিন দা সকলো একত্ৰিত হ'ব লাগিব যোনে যি পাৰে মানুহৰ বাবে হাত আগবঢ়াওক যদি আপোনাৰ স্বাস্থ্য ঠিকে আছে ভগৱানে যদি এটা সুস্থ হৈ দিছে আপুনি দুহাতে যদি ইনকাম কৰিব পাৰিছে জুবিন দাৰ দৰে নোৱাৰিলেও যাক যেনেকৈ পাৰে তেনেকৈ কিবা এটা দিবলৈ চেষ্টা কৰক তেতিয়াহে জুবিন দা জীয়াই থাকিব আমি জুবিন দাৰ যিমানে গান নাগাওঁ কিয় জুবিন দাৰ মেইন শক্তিটো আছিল মানৱীয়তাৰ শক্তি সেই মানৱীয়তাৰ শক্তিটো আমি উচিত প্ৰয়োগ কৰি জুবিন দাক সদায় আমাৰ মাজত জীয়াই থাকিব লাগিব আৰু দেৰগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ শত সহস্ৰজন মানুহ শ্ৰদ্ধাঞ্জলি দেৰগাঁও জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি হ'ব দেৰগাঁও স্থান নিৰূপণ কৰা হৈছে বঢ়িয়া কথা সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৰগাঁও কি প্ৰত্যেকটো জেগাতে প্ৰতিমূৰ্তি হ'ব লাগে তেওঁ যদি আমাৰ বাবে ইমানখিনি কৰি থৈ যাব পাৰে আমি কিয় নোৱাৰিম মই আজি এনেকুৱা লাগিছে দুহাত খালী হৈ আহিছে কাৰণ মই জুবিন দাৰ মই গৈছিলোঁ মই নিজৰ গাড়ী নোলোৱাকৈ গুৱাহাটী গৈছিলোঁ যে মই জুবিন দাৰ গাড়ীখনত আহিম আৰু যোৰহাটলৈ আহিম আৰু জুবিন দাৰ নিথৰ দেহ বা পাৰ্থিৱ দেহটো আমাৰ গোলাঘাটৰ মাজেদি যাব গোলাঘাটৰ ৰাইজে সেৱা জনাব সেই মহান ব্যক্তিক ব্যৰ্থ হ'লোঁ ব্যৰ্থ হোৱা এটা কাৰণে তেওঁ বিদেশত ঢুকালে যদি ব্ৰহ্মপুত্ৰত পৰিলেহেঁতেন ব্ৰহ্মপুত্ৰই উভতাই পঠিয়ালেহেঁতেন কিন্তু তেওঁ বিদেশৰ সাগৰত পোৱাৰ কাৰণে ৰাখি থৈ দিলে আৰু জুবিন দা আমাৰ মাজলৈ উভতি নাহিল কিন্তু তেওঁ চাই আছে আৰু এটা কথা সুধিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সকলোৱে ক'ব বিচাৰিছে মৃত্যু স্বাভাৱিক নহয় জুবিন দাৰ ৰিপ'ষ্টমৰ্টম হ'ব লাগে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ অসমৰ ৰাইজৰ কথা ৰাখি সকলোৰে কথা ৰাখি
পুনৰবাৰ পষ্টমৰ্টেম কৰিবলৈ অনুৰোধ জনালোঁ মই তেওঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।